আজি 4/4/2026 তাৰিখত বাক্সা জিলাৰ বৰমাত আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ এখন কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত আমি কৰোঁ। আৰু এই সভাত আমি আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কে আলোকপাত কৰি আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ যিহেতু BTCৰ এখন সংগঠন, আমি এটা অৰাজনৈতিক সংগঠন, তথাপিও আমি গোটেই BTC অঞ্চলত থকা বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ লগত খাপ খোৱাকৈ আগবাঢ়ি যোৱাৰ স্বাৰ্থত আমি শাসকীয় দলক বা BTCত থকা শাসকীয় দলক আমি সমৰ্থন কৰি কাম কৰি আহিছোঁ। এইবাৰো আসন্ন যি অসম বিধানসভা নিৰ্বাচনত অহা 9 তাৰিখত যি ভোট প্ৰদান হ'ব, সেই ভোটৰ দিনাখন যাতে ধৰ্মীয় সংখ্যালঘু ৰাইজে এইবাৰো মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ হাত মজবুত কৰাৰ স্বাৰ্থত বিপুল ভোটত তেওঁলোকৰ BPF দলৰ প্ৰক্ষেপিত তথা NDAৰ যি সমৰ্থিত কেণ্ডিডেটসকল আছে তেওঁলোকক ভোট প্ৰদান কৰি যাতে জিকাই দিয়ে বা তেওঁলোকক মাননীয় হাগ্ৰামা মহিলাৰীৰ হাত যাতে মজবুত কৰে, ইয়াকে আমি আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ বিভিন্ন বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলে আমি ইতিমধ্যে BPF দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলৰ হৈ আমি কাম কৰি আহিছোঁ। আগন্তুক দিনতো বা বিশেষকৈ বিধানসভা নিৰ্বাচনত আমি আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ লগতে আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক বা মুছলমানসকলক মই বিশেষকৈ আহ্বান জনাব বিচাৰিছোঁ যাতে এইবাৰো BPF দলৰ প্ৰাৰ্থীসকলক ভোট প্ৰদান কৰি মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ হাত মজবুত কৰে, ইয়াকে আমি আহ্বান জনাইছোঁ। NDA মানে আমি যিহেতু ইয়াত BTC পৰিষদীয় হিচাপত আমি চাইছোঁ, আমি এটা BTC পৰিষদীয় এটা দল, গতিকে BTC পৰিষদত যিহেতু BPF দলৰ চৰকাৰ চলি আছে, গতিকে BPF দলৰ প্ৰক্ষেপিত NDA প্ৰাৰ্থীসকলক আমি ভোট প্ৰদান কৰিবলৈ আমি সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ। BTCৰ বাহিৰত আমি চাওক, আমি যিহেতু BTCৰ এখন না আমাৰতো জাষ্ট BTC পৰিষদীয় অঞ্চলতে আমাৰ সংগঠনটো আবদ্ধ হৈ আছে, গতিকে আমি BTC অঞ্চলৰ বিশেষকৈ BTC অঞ্চলত থকা ৰাইজৰ শান্তি সম্প্ৰীতি বা জীৱনৰ ন্যায় নিৰাপত্তাৰ স্বাৰ্থত আমি BTCৰ হকে কাম কৰি আছোঁ, BTCৰ হৈ কথা কৈ আছোঁ। এইটো কৈছোঁ যিহেতু BPF দলে, আমি BPF দলৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন, আৰু BPF দলে NDAৰ লগত যিহেতু সংযোগ হৈ পেলাই তেওঁ সমৰ্থন জনাইছে, গতিকে আমিও ধৰ্মীয় সংখ্যালঘু ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে একমাত্ৰ মাননীয় হাগ্ৰামা মহিলাৰীৰ হাত মজবুত কৰাৰ স্বাৰ্থত আমি BTC অঞ্চলত থকা শান্তি সম্প্ৰীতি তথা আমাৰ মুছলমানসকলৰ যি জ্বলন্ত সমস্যা, সেই সমস্যাসমূহ সমাধান কৰাৰ স্বাৰ্থত মাননীয় হাগ্ৰামা মহিলাৰীৰ হাত মজবুত কৰাৰ স্বাৰ্থত আমি কাম কৰি আহিছোঁ। আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ, আমাৰ বেছটো হ'ল BTC বেছ। BTC বেছত আমি বিগত নিৰ্বাচনতো মানে হাগ্ৰামা মহিলাৰীৰ বা যিটো BPF আমি সমৰ্থন জনাই আহিছোঁ। এই BTC অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত, হাগ্ৰামা মহিলাৰীৰ হাত মজবুত কৰাৰ স্বাৰ্থত আমি BPFক সমৰ্থন জনাই আহিছোঁ। আৰু ধৰ্মীয় সংখ্যালঘু অধ্যুষিত যিবিলাক অঞ্চল আছে, সেই অঞ্চলসমূহৰ ন্যায় নিৰাপত্তা আৰু উন্নয়নৰ স্বাৰ্থত আৰু বাকী যিমান জাতি জনগোষ্ঠী আছে তেওঁলোকৰ লগত সমিলমিলতা বজাই ৰখাৰ স্বাৰ্থত আমি এই সংগঠনটোৱে কাম কৰি থাকোঁ। গতিকে আগন্তুক নিৰ্বাচনতো যাতে আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাথাকে, আমি সমিলমিলেৰে আমাৰ জাতীয় ঐক্য আৰু আমাৰ উন্নতি আৰু শান্তিৰ স্বাৰ্থত আমি BPFক সমৰ্থন জনাই আহিছোঁ। আগন্তুক দিনত BPF সমৰ্থিত প্ৰাৰ্থীসকল বা NDA সমৰ্থিত প্ৰাৰ্থীসকলক আমি আমাৰ মানে সংগঠনৰ ফালৰ পৰা সমৰ্থন জনাইছোঁ। আৰু সংগঠনৰ যিমান সাংগঠনিক কাৰ্যকৰ্তা আছে, আমাৰ ধৰ্মীয় সংখ্যালঘু যিমানখিনি জনসাধাৰণ আছে, এই জনসাধাৰণেও যাতে আমাৰ BTC অঞ্চলত আমাৰ যিকেইজন 15টা আমাৰ প্ৰক্ষেপিত মানে কেণ্ডিডেট আছে, এই কেণ্ডিডেটসকলক যাতে জয়যুক্ত কৰিব পাৰে, আমাৰ হাগ্ৰামা মহিলাৰীৰ যিটো ৰাজনৈতিক স্থিতাৱস্থা সেইটো যাতে মজবুত হয়, এই স্বাৰ্থত আমাৰ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে যাতে সিদ্ধান্ত গ্ৰহণ কৰে, এইখিনি আহ্বান জনাইছোঁ। আমি NDAক সমৰ্থন জনাইছোঁ। NDA সমৰ্থিত যিকোনো কেণ্ডিডেট আমাৰ BTC এৰিয়াত যিসকল থাকে তেওঁলোকক আমি সমৰ্থন জনাইছোঁ।
তেওঁলোকৰ লগত তেওঁলোকৰ মানে সিদ্ধান্ত মানে তেওঁলোকৰ সাংগঠনিক সিদ্ধান্ত অলপ বেলেগ থাকিব পাৰে, যিহেতু তেওঁলোক ছাত্ৰ সংগঠন, আমি ছাত্ৰ সংগঠন নহয়। গতিকে আমাৰ যিহেতু মানে প্ৰত্যেক সংগঠনৰ প্ৰত্যেকজন মানুহেই আমাৰ অলপ ষ্টেবিলিটিত, আমি যিহেতু ছাত্ৰ নহয়, গতিকে আমাৰ সিদ্ধান্তটো অলপ বেলেগ। আমি সম্পূৰ্ণৰূপে আমি BPF-ক সমৰ্থন জনাই আহিছোঁ, আৰু BPF সমৰ্থিত যিসকল NDA প্ৰাৰ্থী আছে আমি তেওঁলোকক সমৰ্থন জনাই আহিছোঁ। আমি নিশ্চয় ধৰ্মীয় সংখ্যালঘু পৰিষদে BTCৰ উন্নয়নৰ স্বাৰ্থত, BTCত শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত যি শাসকীয় দল হাগ্ৰামা মহিলাৰীৰ যিটো ষ্টেবিলিটি, এই ষ্টেবিলিটিক মজবুত কৰাৰ ক্ষেত্ৰত আমি বাকী যিমান জাতি জনগোষ্ঠী আছে, আমাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ যিমান ছাত্ৰ সংগঠন আছে, আমাৰ বাকী যেকেইটা সংগঠন আছে, আমি আহ্বান জনাইছোঁ যে তেওঁলোকেও আমাৰ অঞ্চলত কোনো ধৰণৰ ভেদভাৱ নাৰাখি, কোনো ধৰণৰ অপজিশ্যন ৰাখি মানে বিশৃংখলতা তৈয়াৰ কৰাত কোনো ধৰণৰ উন্নয়নত কামত নাহে। গতিকে আমি শান্তি সম্প্ৰীতি বজাই ৰাখি আমি ৰাজনৈতিকভাৱে অৰাজনৈতিকভাৱে আমাৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত, আমি ৰাজনৈতিকভাৱে সষ্টম হোৱাৰ স্বাৰ্থত আমি কাম কৰি যাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।